নমস্কাৰ। আজিলৈ আহিছোঁ অনুপমাৰ জানুৱাৰী সংখ্যাটো। আগতে বহুকেইটা মাজতে ৰৈ গৈ থাকে, কেতিয়াবা সময় নাপাওঁ বা কেতিয়াবা মানে কি ক'ম আৰু কেতিয়াবা ৰৈ যায় এনেকৈ মানে মই ভিডিঅ'কেইটা বনাব নোৱাৰোঁ। ধৰক মাজে মাজে এই নৱেম্বৰত যদি দিছোঁ, ডিচেম্বৰত কেতিয়াবা দিয়া নাই। আগতো তেনেকুৱা হৈছে, মে' মাহত যদি দিছোঁ জুনত দিয়া নাই, তেনেকৈ ৰৈ গৈছে কেইবা মাহৰো। মই আকৌ লৈ আহিম, কিন্তু আজি মই লৈ আহিছোঁ জানুৱাৰী সংখ্যাটো, অৰ্থাৎ ভোগালী সংখ্যাটো। ভোগালী সংখ্যাৰ বেটুপাতটো হৈছে এনেকুৱা, এইটো দেখিছেনে? বেটুপাত সজাইছে বিভূষিতা ডেকা, তেখেতে বেটুপাত সজাইছে। আৰু শেষ পৃষ্ঠাৰ মডেল এয়া, মডেল হ'ল মীনাক্ষী দাস। তাৰপিছত ছেকেণ্ড পেজত আছে, এয়া দেখিছেনে? আমাৰ কৃষ্ণচূড়া শাখাৰ ৰিজুমণি বৰা কলিতাৰ ঘৰত কাব্য চৰ্চা অনুষ্ঠান এটি হৈছিল, তাৰ ফটো। আৰু মানে 51 পেজত আছে মোৰ গ্ৰন্থকেইখন। গোটেইখিনি গ্ৰন্থ দিয়া হোৱা নাই, এয়া দেখিছেনে? গোটেইখিনি গ্ৰন্থ দিয়া হোৱা নাই, তাত 6খন গ্ৰন্থ দিয়া হৈছে আৰু 3খন আছে। এবাৰ মই ক'ম মানে সূচীপত্ৰত কি আছে। আহকচোন জানো সূচীপত্ৰত কি আছে। সম্পাদকীয় আছে, তাৰপিছত ধাৰাবাহিক উপন্যাস আমাৰ 3খন চলি আছে। এখন ব্ৰজেন জীৱনে লিখে, এখন ৰিজুমণি দেৱীয়ে লিখে আৰু এখন নজৰুল ইছলামে লিখে। আপোনালোকে জনাবচোন কেনেকুৱা পাইছে ধাৰাবাহিক উপন্যাসকেইখন। নীৰৱে বৈ থাকে এখনি নৈ, ৰিজুমণি দেৱীয়ে লিখিছে। কামিনীকান্ত ব্ৰজেন জীৱনে লিখিছে। দুখ সুখ দুয়ো ভাল বন্ধু নজৰুল ইছলামে লিখিছে। 4টা গল্প আছে। অচিনাকি মানুহজন চাহানা পাৰভিছে লিখিছে। জীৱনৰ বাটত চূণ আৰু চাধা লিখিছে ৰাতুল চন্দ্ৰ কলিতাই। ৰিক্সা চালকৰ সপোন পৰিপ্ৰিয়া হাজৰিকাই লিখিছে। আকৌ এবাৰ তেনেকৈ মাতাচোন দীনবন্ধু কলিতাই লিখিছে। অনুগল্প মীনিমা দাস আৰু ৰুণু দেউৰীয়ে লিখিছে। কভাৰ ষ্টৰী বাপতি সাহোন ভোগালী বিহু অনামিকা কলিতাই লিখিছে। নতুনৰ সমাদৰ পুৰণিৰ অনাদৰ অমিয়া বেগমে লিখিছে। কথা বাৰ্তা শিতানত জনপ্ৰিয় কণ্ঠশিল্পী আইলিতা কাশ্যপৰ সৈতে ভাস্কৰজ্যোতি কুতুমে সাক্ষাৎ গ্ৰহণ কৰিছে। নিয়মীয়া শিতান আপোনালোকে জানে, মতামত শিতান, কুইজ ৰাখিবল আদি। তাৰপিছত প্ৰবন্ধ আছে। মাঘ বিহু উপলক্ষে অসমত অনুষ্ঠিত বিভিন্ন খেলসমূহ ৰাজশ্ৰী শৰ্মাই লিখিছে। মাঘৰ মেজিৰ জুইকুৰাৰ অস্তিত্ব বন্দনা চৌধুৰীয়ে লিখিছে। সোণালী শৈশৱ শুক্লেশ্বৰ মালীয়ে লিখিছে। আমাৰ নতুন বছৰ চন্দ্ৰশেখৰ পাৰাজুলীয়ে লিখিছে। নিসংগতা আৰু কিছু অনুভৱ ৰুক্মিণী দাসে লিখিছে। চিৰসেউজীয়া চান্দুবী সম্ভাৱনা কিশোৰ কুমাৰ কলিতাই লিখিছে। নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা ইলা ভৰালী ডেকাই লিখিছে। শীতৰ প্ৰকোপ আৰু উৎকট গৰম শৈলেন কুমাৰে লিখিছে। অসমীয়া সমাজত পিঠাগুৰি আৰু ভোগালী বিহু বলেন চন্দ্ৰ দাসে লিখিছে। কবিতা বাবু শৰ্মা বশিষ্ঠ, দীপিকা মালাকৰ, মীৰা কোঁৱৰ, ফুলমণি দাস, স্মৃতিৰেখা সোণোৱাল, স্মৃতিৰেখা বৰা, মৃদুলা কলিতা, ঋতুপৰ্ণ শৰ্মা, অন্নপ্ৰভা কাকতি, নিতুমণি ৰাভা, ৰীতা কলিতা, নীলিমা দেৱী, বিদ্যাৰ্ণৱ দাস, ত্ৰিদীপ শৰ্মা, ৰুমি মজুমদাৰ কলিতা, জিতুমণি দাস, ৰাহুল দেৱ ৰাভা, প্ৰণৱ শৰ্মা, কাঞ্চন সাউদ বৰা, দেৱজিৎ হাজৰিকা, প্ৰণতি দাস আৰু আইনাল হক। এইখিনি আছিল আমাৰ অনুপমাৰ জানুৱাৰী সংখ্যাটোৰ লেখাসমূহ। কোনে কোনে লিখিছে জনালোঁ। আকৌ আহিম নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।